কংগ্ৰেছ যে বহুত ডাঙৰ দল অসমৰ কাৰণে তেনেকুৱা নহয় তেওঁলোকৰ এতিয়াতো 22-23 জন আহিলে আমাৰতো 15 জন আহিলে তাৰপিছততো আমি সৰু ভাই হিচাপে মানি লৈছোঁ আমি তেওঁলোকৰ ভাই তেওঁলোকৰ আমাৰ ককাই এনেকুৱা এটা সম্পৰ্ক ধৰি লৈছিলোঁ কাৰণ তেওঁলোকে এতিয়া আমাতকৈ সংখ্যাত বেছি আছে আজি বিজেপিৰ সময়ছোৱাতো আমি দেখিছোঁ যে AIUDF দলটোক নিষেধ কৰিবলৈ কংগ্ৰেছ আৰু বিজেপি দুয়োটাই উপৰ্যুপৰি লাগিছে আৰু এই দলটোৰ আজি দেখিছে যে হাজী আমিনুল ইছলাম সাহেব আমাৰ ধিং সমষ্টিৰ বিধায়ক তেখেতে আজি 98 দিনৰ পৰা জেলত বন্দী হৈ আছে তেওঁ বন্দী কৰি ৰাখিছে NSAৰ অধীনত দেখা গৈছে যে কংগ্ৰেছৰ ভিতৰ চৰাত থকা বিজেপিৰ দালালবোৰে আচলতে বিজেপি বিৰোধী শক্তিটো ঠন্দৰি উঠাটো আৰু জনগণৰ কাষত অধিক বিশ্বস্ত আৰু জনগণৰ বান্ধৱ হৈ উঠাটো তেওঁলোকে নিবিচাৰে যোৱা বিধানসভা নিৰ্বাচন 2021 চনত অসমত বিজেপি বিৰোধী চৰকাৰখন আহিলেহেঁতেন কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈৰ কাৰণে এই চৰকাৰখন নাহিল UDFক বাহিৰত থকাৰ কাৰণে অখিল গগৈ বৰকে খাটনি কৰিছে আৰু অখিল গগৈ খাটনি ধৰা বিষয়টো আমাৰ অলপ সন্দেহ হৈছে অখিল গগৈতো কোনো প্ৰকাৰে বিজেপিৰ কাৰণে সহায় কৰি থকা নাই 2021 চনতো তেওঁ বিজেপি কৰিছে বিজেপি সহায় কৰিছে খুল্লুম খোলা তাৰ আগৰ লোকসভা নিৰ্বাচনত তেখেতে বিজেপিক ভোট দিবলৈ গৈছে তাৰ আগত বিজেপিৰ লগত আলাপ আলোচনাত কংগ্ৰেছৰ বিৰুদ্ধে যুঁজ বাগৰ কৰিছে আচলতে এই মানুহটোৰ প্ৰতি আমাৰ যথেষ্ট সন্দেহ আছে আমি AIUDF দল মজলুম মেহনতি শ্ৰমজীৱী দৰিদ্ৰ আৰু প্ৰান্তীয় মানুহৰ দল আমাৰ দলে আজি প্ৰায় 20টা বছৰে অসমৰ প্ৰান্তীয় মানুহৰ কাৰণে অহৰহ সংগ্ৰাম কৰিছে আৰু অতি বলিষ্ঠতা সহকাৰে এই যুঁজখনক আগুৱাই আনিছে 2006 চনৰ পৰা আৰম্ভ কৰা এই সংগ্ৰামখনে আজি 20 বছৰত ভৰি দিয়াৰ পিছত নানা ঘাত প্ৰতিঘাতক নেওচি আহিছে কংগ্ৰেছৰ 10 বছৰীয়া কাৰ্যকাল আৰু বিজেপি প্ৰায় 9.5 বছৰৰ কাৰ্যকাল আমি ইতিমধ্যে AIUDFে ৰাজনৈতিক তিক্ততা আৰু অভিজ্ঞতা লাভ কৰিছোঁ কংগ্ৰেছৰ সময়ত যিমান অত্যাচাৰ অন্যায় অবিচাৰ এই দলটোৰ বিৰুদ্ধে এই দলৰ লিডাৰৰ বিৰুদ্ধে এই দলৰ সমৰ্থকৰ বিৰুদ্ধে হৈছিল সেইবিলাক আমি দেখিছোঁ একেটা সময়তে এই দলৰ সাপোৰ্টাৰসকলে কি ধৰণৰ নিপীড়ন অন্যায় আৰু বিভিন্ন অত্যাচাৰৰ সন্মুখীন হৈছিল হেয়া 2006 চনৰ পৰা 16 চনৰ সেই প্ৰেক্ষাপটত আমি আপোনালোকে জানে দেখিছে হেয়া গোষ্ঠী সংঘৰ্ষৰ কাৰণে গোষ্ঠী সংঘৰ্ষই হওক বা 2011 চনৰ 21 জুলাইত বৰপেটা কাণ্ডই হওক বা হেয়া মৰাপাটৰ উচিত আৰু ন্যায্য মূল্য বিচাৰি আজি দৰঙত শ্ৰমিক কৃষকে গুলি খোৱাই হওক এইবিলাক কংগ্ৰেছৰ সময়ত আমি দেখিছোঁ AIUDFৰ লিডাৰ যাতে বাহিৰত ওলাব নোৱাৰে সামগ্ৰী বা অন্যান্য ঠাইত কি ধৰণৰ অত্যাচাৰ কৰিছিল আজি বিজেপিৰ সময়ছোৱাতো আমি দেখিছোঁ যে AIUDF দলটোক নিষেধ কৰিবলৈ কংগ্ৰেছ আৰু বিজেপি দুয়োটাই উপৰ্যুপৰি লাগিছে আৰু এই দলটোৰ আজি দেখিছে যে হাজী আমিনুল ইছলাম সাহেব আমাৰ ধিং সমষ্টিৰ বিধায়ক তেখেতে আজি 98 দিনৰ পৰা জেলত বন্দী হৈ আছে তেওঁ বন্দী কৰি ৰাখিছে NSAৰ অধীনত অৰ্থাৎ এটা মুক্ত কণ্ঠ অসমৰ জনগণে চবে চিনি পায় আৰু সেই মুক্ত কণ্ঠৰ যুক্তিৰে কথা কোৱা এজন মানুহক জেলত বন্দী কৰি ৰখাটোই হৈছে যে এটা হাৱলীল কণ্ঠক দমন কৰা আৰু বিজেপি হেতু কৰি আছে বিজেপি আজি যিমান ৰাজনৈতিক কৌশল ৰচনা কৰিব লাগে AIUDFৰ য'ত আধিপত্য আছে যিসমূহ ঠাইত AIUDFৰ লিডাৰশ্বিপক য'ত যেনেকুৱাকৈ হাৰাশাস্তি কৰিব পাৰি চব কৰি আছে কিন্তু যি সময়ত বিৰোধী ঐক্যবদ্ধ হ'ব লাগিছিল যি সময়ত বিজেপিৰ বিৰুদ্ধে বিজেপিৰ ফাঁচীবাদৰ বিৰুদ্ধে বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে বিজেপিৰ কৰ্পৰেটিজমৰ বিৰুদ্ধে বিজেপিৰ তেওঁলোকক ধন কুক্ষিগত কৰাৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে একগোট হ'ব লাগিছিল সেই সময়ত মূলতঃ দায়িত্বটো আছিল অসমৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ যে বহুত ডাঙৰ দল অসমৰ কাৰণে তেনেকুৱা নহয় তেওঁলোকৰ এতিয়াতো 22-23 জন আহিলে আমাৰতো 15 জন আহিলে তাৰপিছততো আমি সৰু ভাই হিচাপে মানি লৈছোঁ আমি তেওঁলোকৰ ভাই তেওঁলোকৰ আমাৰ ককাই এনেকুৱা এটা সম্পৰ্ক ধৰি লৈছিলোঁ কাৰণ তেওঁলোকে এতিয়া আমাতকৈ সংখ্যাত বেছি আছে কিন্তু কংগ্ৰেছৰ এটা অপৰিণত আৰু অপৰিপক্ক চৰিত্ৰটো সন্মুখত ভাহি উঠিছে আৰু একেটা সময়তে দেখা গৈছে যে কংগ্ৰেছৰ ভিতৰ চৰাত থকা বিজেপিৰ দালালবোৰে আচলতে বিজেপি বিৰোধী শক্তিটো ঠন্দৰি উঠাটো আৰু জনগণৰ কাষত অধিক বিশ্বস্ত আৰু জনগণৰ বান্ধৱ হৈ উঠাটো তেওঁলোকে নিবিচাৰে
আজি কংগ্ৰেছৰ ভিতৰ চলাত অতি গোপনতকৈ গোপন মিটিঙত কি কথা আলোচনা হয় এই কথাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি মুহূৰ্ততে জানিব পায় ইয়াৰ মানে এইটো নহয় নেকি যে কংগ্ৰেছৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট আছে আৰু সেই এজেণ্টসমূহক তেওঁলোকে চিনাক্ত কৰিব ৰাজ্যসভাৰ নিৰ্বাচনত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত যিমান কংগ্ৰেছৰ ভিতৰত থকা বিজেপিৰ এজেণ্ট আছে বিজেপিৰ গদ্দাৰ আছে কংগ্ৰেছৰ গাদ্দাৰ আছে সেইবিলাকক বিচাৰি উলিয়াব বুলি তেতিয়াৰ সভাপতি ভূপেন বৰাই কৈছিল কিন্তু সেইবিলাক প্ৰকৃততে তেওঁলোকে নকৰিলে যোৱা বিধানসভা নিৰ্বাচন 2021 চনত অসমত বিজেপি বিৰোধী চৰকাৰখন আহিলেহেঁতেন কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈৰ কাৰণে এই চৰকাৰখন নাহিল আৰু তেতিয়া নেতৃত্বই বা তেতিয়া যিসকল আমি মহাজোঁট কৰিছিলোঁ সেইটো আমাৰ ভুলো হ'ব পাৰে যে আমি তেওঁলোকক কাউণ্টত নলোঁ বা তেওঁলোকৰ লগত নেগচিয়েশ্যনত নগ'লোঁ বা তেওঁলোকৰ নেগচিয়েশ্যনত নবৰিল এতিয়া কাৰ কি আছিল এইটো আপোনালোকে অসমৰ ৰাইজে জানে কিন্তু এইটো কথা স্পষ্ট যে অখিল গগৈ আৰু লুৰিণজ্যোতিৰ কাৰণে যোৱাবেলি চৰকাৰ অহা নাছিল তেওঁলোকে অত্যাধিক সিটত ইলেকশ্যন খেলিলে 20খনতকৈ অধিক আসনত তেওঁলোকে যিমান ভোট পালে সেইখিনি ভোট বিজেপি বিৰোধী ভোট হিচাপে বিজেপি বিৰোধী প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থী হওক বা UDF প্ৰাৰ্থী হওক তাতে পৰাজিত হ'ল তো যোৱা নিৰ্বাচন এনেকুৱাকৈ 21 নিৰ্বাচনত চৰকাৰ নাহিল এইবুলি দেখা গৈছে যে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ তেওঁলোকৰ লগত আলাপ আলোচনা কি হৈ আছে নহয় আছে নাজানো কিন্তু UDFক এইবাৰ আলোচনাৰ পৰা সমূলি বাহিৰত ৰাখিছে আৰু UDFক বাহিৰত ৰখাৰ কাৰণে অখিল গগৈয়ে বৰকৈ খাটনি ধৰিছে আৰু অখিল গগৈ খাটনি ধৰা বিষয়টো আমাৰ অলপ সন্দেহ হৈছে যে UDFটোৰ লগত ৰাখিলে চৰকাৰটো হ'ব পাৰিলেহেঁতেন অনায়াসে এতিয়া অখিল গগৈ UDFটোক বাহিৰত ৰাখিব বিচৰাটো মানে কি অখিল গগৈতো কোনো প্ৰকাৰে বিজেপিৰ কাৰণে সহায়ক হৈ থকা নাই 2021 চনততো তেওঁ বিজেপিক সহায় কৰিছে খুল্লুম খোলা তাৰ আগৰ লোকসভা নিৰ্বাচনত তেখেতে বিজেপিক ভোট দিবলৈ কৈছে তাৰ আগত বিজেপিৰ লগত আলাপ আলোচনাত কংগ্ৰেছৰ বিৰুদ্ধে যুঁজ বাগৰো কৰিছে আচলতে এই মানুহটোৰ প্ৰতি আমাৰ যথেষ্ট সন্দেহ আছে বাকী কংগ্ৰেছে খুব ভালকৈ চিন্তা চৰ্চা কৰি চৰকাৰ কৰিব লাগে গতিকে সেই ধৰণৰ কাম কাজখিনি তেওঁলোকে কৰক বিজেপিৰ প্ৰতি মানুহ আমুৱাইছে মানুহ অতিষ্ঠ হৈছে বাকী আমি কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবলৈ আপোনালোক আগ্ৰহী হয়নে নহয় বাকী আমি UDF দল একলা চলৰ নীতিত বিশ্বাসী আমি এইবেলি 35খন আসনত নিৰ্বাচন খেলিম বুলি থিৰাং কৰিছোঁ আমি এটা সময়ত 78 সিটতো ইলেকশ্যন খেলিছোঁ কিন্তু আমি এতিয়া আৰু তেতিয়াৰ সেই পৰিৱেশৰ মাজত ব্যৱধান লক্ষ্য কৰিছোঁ অখিল গগৈৰ দলে সংখ্যালঘু অঞ্চলত প্ৰভাৱ পেলাব পাৰিব নাই ধৰ্মীয় সংখ্যালঘু অঞ্চলত তেওঁ এতিয়া চাওক প্ৰভাৱটো অসমৰ ৰাজনীতিটো এনেকুৱা AIDFক ক্ষতি কৰিব নাই আমিতো কোনোবা ইলেকশ্যন খেলিলে কাৰোবাৰতো ক্ষতি হ'বই সেই কথাটো অস্বীকাৰ্য নহয় আৰু অস্বীকাৰ কৰিলে সেই কথাটো যৌক্তিক কথা নহ'ব আজি য'ত আপোনাৰ এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান যুক্তিবাদত বহিছোঁ ইয়াতে অযৌক্তিক কথা কোৱাৰ মই মানে ঠিক বুলি নাভাবোঁ আৰু কোনোবাই কাৰোবাৰ বিৰুদ্ধে ইলেকশ্যন খেলিলে প্ৰভাৱ পৰিবই এতিয়া অখিল গগৈয়ে খেলক আমাৰ ইপিনে ইলেকশ্যন আমাৰ বিৰুদ্ধেও খেলক আমি তেওঁক আদৰণি জনাওঁ কিন্তু তেখেতে অন্ততঃ উজনি অসমত কংগ্ৰেছ দলটোক ক্ষতিগ্ৰস্ত নকৰক বা কংগ্ৰেছ দলেও অখিল গগৈৰ লগত এটা মিলামিলি কৰকচোন সেইফালে আমি বেয়া নাপাম আমি ভালহে পাম আমি বিচাৰিছোঁ সঁচা অৰ্থত যে বিজেপি বিদায় হ'ব লাগে আৰু ইয়াৰ কাৰণে আমাৰ UDF দলে যিমান ছেক্ৰিফাইচ কৰিব লাগে আমি কৰিবলৈ প্ৰস্তুত আছোঁ আমি মাত্ৰ 35খন আসনত নিৰ্বাচন কৰিম আৰু আমি আশা কৰিছোঁ যে আমি আটাইখিনি আসনতে ভাল কৰিম তাৰপিছতো আমি চৰকাৰৰ অংশীদাৰ হ'বলৈ আগবাঢ়িছোঁ আপোনালোকে জানে যে অহা দিনত যদি চৰকাৰ হ'ব লাগে UDF দলে 35খন আসনত ইলেকশ্যন খেলি চৰকাৰ কৰিব নোৱাৰে আমি কাৰোবাৰ লগত সমৰ্থনত যাব লাগিব আৰু আমাৰ সমৰ্থনটো সদায় আৰু সৰ্বদা ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কাৰ লগত থাকিব এই কথাটো তেওঁলোকে অনুধাৱন কৰিব লাগে তো গতিকে যাৰে লোকসভাৰ ফলাফলক লৈ মন ভাগিছে নেকি AIDFৰ হয় এটা লোকসভা নিৰ্বাচন এনেকুৱা এটা ধুমুহাত মানুহৰ ভোটখিনি যেন একতৰফা হৈ গ'ল যে ধুবুৰী লোকসভাতো আমি হাৰিলোঁ নগাঁৱতো হাৰিলোঁ তিনিওখন চিটে আমি হাৰিলোঁ আমি মন ভগা নাছিলোঁ কিন্তু আমি শক্তি গোটাইছিলোঁ জনগণৰ জনাদেশ আমি শিৰণত কৰি গ্ৰহণ কৰি আমাৰ ক'ৰবাত যাতে যদি ভুল আছিল সেইখিনি আমি সংশোধনৰ কাৰণে চেষ্টা কৰিছিলোঁ আমি মন্থন আৰু চিন্তনৰ জৰিয়তে আমাৰ ভুলখিনি আমি উলিয়াব পাৰিছোঁ নোৱাৰিছোঁ নাজানো কিন্তু জনগণৰ কাষত আমি নতুন ৰূপত জনগণৰ আমি আমাৰ ইছ্যুত আমি আমাৰ বিষয়ত অবিচল হিচাপে আকৌ থিয় দিছোঁ
আৰু সাংগঠনিক ভেটি আমি মজবুত কৰিছোঁ গোটেই চেণ্ট্ৰেল কমিটিৰ পৰা গোটেই উইংছসমূহ নতুনকৈ গঠন কৰি বুথ পৰ্যায়লৈকে লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আৰু আমি পঞ্চায়ত নিৰ্বাচনলৈকে যিমানখিনি আমি ইম্প্ৰুভ কৰিছিলোঁ তাৰ ৰিজাল্ট আমি পাইছোঁ পঞ্চায়ত নিৰ্বাচনত যথেষ্ট আমাৰ ভাল হৈছে ধুবুৰী লোকসভা সমষ্টিত তলাচাবিৰ ছবিত অৰ্থাৎ AUDFৰ ভোট বৃদ্ধি হৈছে যিটো আমাৰ কাৰণে আশাব্যঞ্জক আৰু আমি কেইবাটাও ইতিমধ্যে আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ আদি আমি UDFে দখল কৰিছোঁ গতিকে অহা 26ৰ নিৰ্বাচনত আমাৰ যথেষ্ট ভাল হ'বলৈ গৈ আছে আৰু আমি UDF দলে যি ধৰণৰ বিধানসভা বা অন্যান্য বিধানসভাৰ ভিতৰে বাহিৰে সৰব ভূমিকা পালন কৰি আহিছোঁ জনগণে আমাৰ প্ৰতি আস্থা বিশ্বাস বিগত সময়ত ৰাখিছিল আমি আশা কৰিছোঁ অনাগত সময়তো জনগণে সেইখিনি বিশ্বাস সেইখিনি ভালপোৱা সেইখিনি মৰম আমাক দিব অসমত এটা বিকল্প আৰু এটা বাৰ্গেনিং কৰিব পৰা এটা শক্তি অসমৰ মজলুম মেহনতি আৰু প্ৰান্তীয় মানুহে বিচাৰে যি দলৰে চৰকাৰ নহওক এই শক্তিটো যদি চৰকাৰৰ লগত থাকিব পাৰে তেনেহ'লে নিশ্চিতভাৱে যিখিনি প্ৰাপ্য আছে যিখিনি পাবলগীয়া আছে সেইখিনি হতেমূলে আদায় কৰি অনাৰ কাৰণে এটা সহজ ৰাস্তা হ'ব এই পঞ্চায়ত নিৰ্বাচনৰ পিছত